हेलो स्टूडेंट আজি এই ভিডিওটোত আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান কমন কোৱেশ্চন আনসাৰ ডিসকাস কৰিম আৰু এই কোৱেশ্চন আনসাৰখিনি পৰা মেট্ৰিক পৰীক্ষাত আহিবই তো ভিডিওটো তোমালোকে সম্পূৰ্ণ চাবা আগতে ৰচনা কিছুমান চাও হয় এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কমন ৰচনা হয় আহিবই তোমালোকে ভালকে চাই যাবা তো স্টুডেন্ট তোমালোকে প্ৰথমতে চাই যাবা অসমীয়া ৰচনা এইকিখন হৈছে খুবেই গুৰুত্বপূৰ্ণ অসমীয়া ৰচনা তো তোমালোকে চাই যাবা মিছ নকৰিবা তো ইম্পৰ্টেন্ট হয় আহিবই তোমালোকৰ মেট্ৰিক পৰীক্ষা তো 1 নম্বৰ হৈছে প্ৰিয় সাহিত্যিক 2 নম্বৰটো হৈছে অসমৰ কুটি শিল্পটো তোমালোকে চাবা তো 3 নম্বৰটো হৈছে সোশ্যাল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ नेक्स्ट हो जाए प्रिय शिल्पी तो तुम्हारे मोस्ट कमन रचना है तो तुम्हारे चाय जाबा तो हाँ आम इतना कमन क्वेश्चन आंसारखिनि चाओ कारण এইবোৰ হয় मोस्ट रिपीटेड क्वेश्चन আহিয়ে থাকে মেট্ৰিকত তো এতিয়া আমি ফাৰ্স্ট क्वेश्चनটোলৈ আগবাঢ়ো ফাৰ্স্ট क्वेश्चनটো হৈছে মাধৱদেৱে মুঠ কেইটামান বৰগীত ৰচনা কৰা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছিল তো এনসাৰটো হৈছে 191টা বা 9 কৰি 11টা তো সেকেন্ড क्वेश्चनটো হৈছে বৰগীতৰ যিকোনো দুটা লক্ষ্য লিখা এই क्वेश्चनটোক লক্ষ্য বুলি নিদিবলে বৈশিষ্ট্য লিখা বুলিও দিব পাৰে তো তোমালোকে কনফিউজ নহবা এটা এনসাৰ হয় তো বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতালযুক্ত গীত বৰগীতৰ ভাষা বজ্ৰবলী তো এই কোৱেশ্চনটো এনসাৰ দুটা তোমালোকে চাই যাবা খুবেই ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাত বাৰবাৰ আহিয়ে থাকে ৰিপিটেড হয় নেক্সট কোৱেশ্চনটো হৈছে মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৰ কৃষ্ণ কোনটো চৰিত্ৰ পৰিস্ফুটি এনসাৰটো হৈছে শিশু কৃষ্ণৰ লীলা বিষয়টো পৰিস্ফুটি নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে এনসাৰটো হৈছে কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে খনক খনন্দ যোগী যাহাকো ধ্যান খনক খনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে তো এনসাৰটো সেমে হয় ভগৱানক ধ্যান কৰে বুলি কৈছে তো নেক্সট আমি আধুনিক শব্দকেইটা চাওঁ হা নবাবন্ত আধুনিক শব্দ হৈছে নাপায় কেনে আধুনিক শব্দ হৈছে কি দৰে বা কেনেকৈ হলুহু আধুনিক শব্দ হৈছে হলু তুমিহে মানে তুমিয়ে বা তুমিহে জনে আধুনিক শব্দ সকলৰ বা জনৰ আৰু কহয় আধুনিক শব্দ হৈছে কয় তো নেক্সট আমি জিকিৰ পাঠৰ পৰা কোৱেশ্চন আনসাৰখিনি চাওঁ হা জিকিৰসমূহৰ অন্তৰ্নিহিত বিষয় কি তো ইয়াৰ এনসাৰটো হৈছে ইছলাম ধৰ্মৰ ৰীতি নীতি আৰু তত্ত্ব ইয়াৰ অন্তৰ্নিহিত বিষয়বস্তু ভালে মানে গীতৰ সংসাৰৰ অনিত্যতাৰ বৰ্ণনা দাঙি ধৰা হৈছে নেক্সট কোৱেশ্চনটো লাহু জাৰিৰ গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে জাৰিৰ শব্দ প্ৰকৃত অৰ্থ কি জাৰিসমূহ মূলতঃ কৰুণ ৰাসাত্মক গীত ইয়াৰ অৰ্থ হৈছে বিলাপ ইয়াৰ কাৰোবাৰ বলত ঘটা হাছান হাছানৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে তো এই কোৱেশ্চনটো তোমালোকৰ নিউ পেটাৰ্ণ হয় তো তোমালোকে ভালকৈ চাই যাবা তো নেক্সট কোৱেশ্চনটো হৈছে চামিলনকে কিয় আজান ফকীৰ বুলি কোৱা হয় তো এনসাৰটো হৈছে জনশ্ৰুতি অনুসৰি আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হৈছিল তো আহা আমি এটা নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা তো সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম বেদুইন বুলি লিখি দিব পাৰো তো নেক্সট কোৱেশ্চনটো হৈছে মোগলসকলে অসমত ক'ত ভৰি দিছিল মোগলসকলে অসমৰ সেউজী দুবৰি বনত ভৰি দিছিল বুলি লিখিব পাৰি নেক্সট কোৱেশ্চনটো হৈছে অসমৰ হেংদাং ক'ত জিলিকিছিল তো এইটো তোমালোকে জানাই দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল তো নেক্সট কোৱেশ্চনটো হৈছে বনৰ পাতত জংফাই বুলিলে কি বুজায় তো এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তো তোমালোকে চাই যাবা ভালকৈ আহিবই তো এতিয়া আমি এনসাৰটো চাহা অসমৰ উত্তৰ পূব ফালৰ মিচিমি পৰ্বতৰ হোৱা এবিধ ৰঙীন গোটমৰা আঠা তো এই গোটমৰা আঠা বনৰ পাতত জংফা বুলি কোৱা হয় ইয়াৰে কেৰুমণি তৈয়াৰ কৰা হয় ইয়াৰ তিতি থকা বনৰ পাতত সূৰ্য পোহৰত ধুনীয়া মণি নিচিনাকৈ তিৰবিৰে নানান ৰং ধাৰণ কৰে কোকা-কোলা কোম্পানীটো বিজ্ঞাপন কোৱা কথাটো কি এনসাৰটো হৈছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটো কোৱা কথাটো হ'ল ইট টিকেট স্লিপ টিকেট ড্ৰিম টিকেট আৰু ড্ৰিংক টিকেট তো নেক্সট কোৱেশ্চনটো হৈছে নাৰায়ণ মূৰ্তি কোন তো এই কুৱেশ্চনটোৰ এনসাৰ হৈছে নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী তেওঁ ইনফিচিয়াছ কোম্পানীৰ প্ৰতিষ্ঠাপক তো নেক্সট কুৱেশ্চনটো হৈছে বিজিতে চাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল উত্তৰটো হৈছে বিজিতে চাৰক উদ্যোগী সম্পৰ্কে কৈছিল উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱন বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় তো এই কুৱেশ্চন আনসাৰখিনি চাবা তোমালোকৰ মোষ্ট কমন কুৱেশ্চন হয় তোমালোকে ভালকৈ চাই যাবা আৰু নেক্সট তোমালোকৰ কমন কুৱেশ্চন আনসাৰ লাগিলে মোক কমেণ্ট বক্সত জনাবা তো কাক অল চেপ্টাৰ কমন কুৱেশ্চন লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা তো ভিডিওটো আছিলে ইমানে তোমালোকৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা